আনৰ কেৱল বেয়াবোৰ খুচৰি ফুৰা মানুহ সেই মাখিৰ দৰে যিয়ে গোটেই পৃথিৱীৰ ধুনীয়া শৰীৰ এৰি কেৱল লেতেৰা ঘাঁ দুখৰতহে বা লেতেৰা বস্তুতহে পৰে অন্তৰলৈ অহাৰ ৰাস্তা থাকে কিন্তু যোৱাৰ নাথাকে সেয়ে যেতিয়াই যায় অন্তৰ ভাঙি যায় মৌন হৈ থকাই ভাল কাৰণ কথাৰ প্ৰায় মানুহে ভুল অৰ্থ উলিয়ায় কাৰোবাক ইমানো বেয়া নাপাব যে পিছত মানুহজনেই নাথাকে যেতিয়া ৰাস্তাত বাধা আহে ভয় নকৰিব নদীৰ দৰে সকলোবোৰ আঁতৰাই নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িব এতিয়ালৈকে পোৱা অসফলতাৰ বাবে নিৰাশ নহ'ব দুগুণ উৎসাহেৰে লাগি থাকক আপোনাক সফল হোৱাত কোনেও ৰখাব নোৱাৰে যদি এতিয়া আপোনাৰ ওপৰত মানুহে হাঁহে চিন্তা নকৰিব যিদিনাই আপুনি সফল হ'ব সেইদিনা সেইসকলেহে হয় আপোনাৰ আগে পিছে ঘূৰিব নহ'লে কেতিয়াও আপোনাৰ আগত মুখ নেদেখুৱায় আপুনি নিজৰ ওপৰত দৃঢ় বিশ্বাস ৰাখক সদায় ভাল অনুভৱ কৰক আৰু খুবেই কষ্ট কৰক এইটোৱেই ৰহস্য ভাগ্যৰ দুৱাৰ খোল খাব ডাঙৰ ভাবক ডাঙৰ সপোন দেখক কিন্তু আৰম্ভ সদায় সৰুৰ পৰাই কৰক আপোনাৰ জীৱনটো এখন চিনেমাৰ দৰে তাৰ বাবে আপুনি খুব ধুনীয়া কাহিনী লিখক কেতিয়াও আপোনাৰ এই কাহিনীটো ফ্লপ হ'বলৈ নিদিব তাৰ বাবে আপুনি কষ্ট কৰক যাতে আপোনাৰ জীৱনৰ চিনেমাখন ছুপাৰহিট হয় সফলতা তেতিয়াহে পাব যেতিয়া আপোনাৰ সপোন আপোনাৰ বাহানাতকৈ ডাঙৰ হ'ব মানুহে সফল তেতিয়া হয় যেতিয়া তেওঁ গোটেই পৃথিৱীক নহয় নিজকে সলনি কৰিবলৈ আৰম্ভ কৰে কিছুমান মানুহে আপোনাৰ সুবিধা লৈয়ে এনেকুৱা দেখুওৱা যেন তেওঁলোকে আপোনাৰ ওপৰত পুতৌহে কৰিলে মানুহে হাঁহে সকলোৰে আগত কিন্তু কান্দে কেৱল সেই সকলৰ আগত যাৰ ওপৰত সকলোতকৈ বেছি বিশ্বাস থাকে